নমস্কাৰ সুপ্ৰভাত মৰ্নিং পালছলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অনিৰ্বাণ পাঠক ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে এটা ভাল খবৰ ভাৰতে উচ্চ প্ৰযুক্তিৰ পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে সাজু হৈছে ভাৰতৰ প্ৰতিৰক্ষা সচিব আৰ কে সিঙে যোৱা 5 জুলাই শনিবাৰে এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ ইংগিত দিছে তেওঁ কৈছে যে দেশৰ হৰ্ষমাদী প্ৰয়োজন পূৰণৰ বাবে পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে চৰকাৰে বিবেচনা কৰি আছে তেওঁ লগতে এইটো কৈছে যে বন্ধু দেশৰ পৰা এই ধৰণৰ ক্ৰয় কৰাটো কৌশলগত বিকল্প হিচাপে গ্ৰহণ কৰিব পাৰে দেশখনে প্ৰতিৰক্ষা সচিবৰ এই বক্তব্য অতি গুৰুত্বপূৰ্ণ আৰু তেওঁৰ বক্তব্য এনে এটা সময়ত আহিছে যি সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰিব বুলি প্ৰকাশ পাইছে এটা প্ৰশ্ন হৈছে ভাৰতে কোনখন যুদ্ধ বিমান ক্ৰয় কৰিব ভাৰতে নিজাকৈ এডভান্স মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট অৰ্থাৎ চমুকৈ AMCA পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান নিৰ্মাণ কৰি আছে কিন্তু ইয়াক নিৰ্মাণ কৰি ভাৰতে বায়ুসেনাত অন্তৰ্ভুক্ত কৰিবলৈ কমেও 8 পৰা 10 বছৰ সময় লাগিব ভাৰতে যদিও কোনো দেশৰ নাম উল্লেখ কৰা নাই তথাপিও আমেৰিকাই ভাৰতক F-35 আৰু ৰাছিয়াই Su-57 পঞ্চম প্ৰজন্মৰ বিমান আগবঢ়াব বুলি প্ৰকাশ পাইছে কিন্তু ভাৰতে ৰাছিয়াৰ Su-57 নে আমেৰিকাৰ পৰা F-35 ক্ৰয় কৰিব বিচাৰে হেয়া এতিয়াও প্ৰকাশ পোৱা নাই মস্কোৱে Su-57 যুদ্ধ বিমানক বিশ্বৰ অন্যতম উন্নত যুদ্ধ বিমান বুলি গণ্য কৰে Su-57 হৈছে টুইন ইঞ্জিনৰ মাল্টি ৰোল ষ্টেলথ জেট সুপাৰসনিক স্পীড উন্নত এভিয়নিক্স আৰু ইলেক্ট্ৰনিক যুদ্ধ ক্ষমতাৰে সজ্জিত এখন যুদ্ধ বিমান ভাৰতে পূৰ্বে এই জেটখনক লৈ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কিছু কাৰিকৰী আৰু অংশীদাৰিত্বৰ বিবাদৰ বাবে বিষয়টো আগবাঢ়িব পৰা নাছিল উল্লেখযোগ্য যে বিগত বছৰবোৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'বলগীয়া ভাৰত ৰাছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দিল্লী ভ্ৰমণ কৰিব বহু প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে যেতিয়ালৈকে ভাৰতৰ এডভান্স মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট উৰণৰ বাবে সাজু নহয় তেতিয়ালৈকে চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান বায়ুশক্তিৰ মাজত ভাৰসাম্যতা ৰক্ষাৰ বাবে তাৎক্ষণিক অন্তৰ্বৰ্তীকালীন সমাধানৰ প্ৰয়োজন আছে বিশেষকৈ যদি ৰাছিয়াই প্ৰযুক্তি হস্তান্তৰ বা মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ ব্যৱস্থাৰ অধীনত নমনীয়তা দেখুৱায় তেন্তে Su-57ৰ দৰে প্লেটফৰ্মে ভাৰতক এই অন্তৰ্বৰ্তীকালীন সুবিধা প্ৰদান কৰিব পাৰে ৰাছিয়াই Su-57 যুদ্ধ বিমানৰ প্ৰযুক্তি ভাৰতলৈ হস্তান্তৰ কৰাৰ লগতে সোৰ্স কোড গতাই দিয়াৰ প্ৰস্তাৱ দিছে ৰাছিয়াই ভাৰতক প্ৰস্তাৱ দিছে যে যদি ভাৰতে Su-57 ক্ৰয় কৰে তেন্তে ভাৰতৰ এডভান্স মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট কাৰ্যসূচীত প্ৰযুক্তিগতভাৱে সহায় আগবঢ়াব প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে ভাৰতৰ দৰে দেশৰ বাবে পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান এতিয়া কেৱল প্ৰযুক্তিয়েই নহয় কৌশল আৰু ভূ ৰাজনীতিৰ প্ৰশ্ন ইয়াৰ লগত জড়িত হৈ আছে আপোনালোকে চাই আছিলে মৰ্নিং পালছ আপোনাৰ দিনটো শুভ হওক ধন্যবাদ